নমস্কাৰ সকলোকে। গৈ আজি এই 2025 বৰ্ষৰ একেবাৰে শেষ দিন অৰ্থাৎ 31 ডিচেম্বৰ তাৰিখত উপস্থিত হৈছোঁ। গতিকে এই বছৰটো আমাৰ প্ৰতিজন ভাৰতীয় তথা অসমীয়াৰ বাবে বৰ বিশেষ যোৱা নাই বুলিয়ে ক'ব পাৰি। প্ৰায় সমস্যা জৰ্জৰিত বছৰ বুলি ক'ব পাৰি। আমাৰ অসমৰ বহুতো গুণী জ্ঞানী ব্যক্তি আমি ইতিমধ্যে হেৰালোঁ। আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱালোঁ। গতিকে তেওঁৰ লগতে আৰু ভালেকেইজন অসমীয়া ভাৰতীয় ব্যক্তিক আমি হেৰুৱালোঁ। ইয়াৰ মাজতে মোৰ ব্যক্তিগতভাৱেও মোৰ এইটো বৰ্ষত মোৰ পিতৃক হেৰুৱালোঁ। ককাইদেউ এজনো ভৰিত দুখ পালে। গতিকে বহুতো সমস্যাৰ মাজেদি এই বছৰটো অতিক্ৰম হ'ল। আশা কৰিছোঁ আগন্তুক বৰ্ষটো আমাৰ প্ৰতিজন অসমীয়া ভাৰতীয়ৰ বাবে ভাল হ'ব। ভাল আশাৰ ধনাত্মক খবৰ কঢ়িয়াই লৈ আনিব। গতিকে তাকে আশা কৰি আপোনালোক সকলোকে আগন্তুক নতুন বছৰৰ হিয়া ভৰা শুভকামনা ওলগ জনাইছোঁ। সকলোৰে ভাল হওক, সকলোৰে মনৰ আশা পূৰণ হওক। আৰু লগতে মই ভাবিছোঁ মই যিটো কাম কৰিম মনস্থ কৰিছোঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ। মই দেউতা অসুস্থ হোৱাৰ আগৰে পৰা মোৰ হঠাৎ মনতে ভাৱ আহিল যে মই নিয়মীয়াকৈ ভাগৱত পাঠ আৰু হনুমান চালিচা পাঠ কৰাটো ভাল হ'ব। গতিকে সেইমতে মই প্ৰতিদিনে ভাগৱত পাঠ আৰু হনুমান চালিচা পাঠ কৰোঁ। আশা কৰিছোঁ আপোনালোকে সেই কামটো কৰিব। মনত অন্ততঃ শান্তিৰ এটা ভাৱ আহে। লগতে অলপ ধ্যান যোগ কৰিলে মনত শান্তি ভাৱ থাকে। অকাৰণ অসৎ চিন্তা বা কোনো ধৰণৰ বেয়া চিন্তা, বেয়া মনোভাৱবিলাক নাহে। গতিকে সেই কামটোকে মই অহা বছৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা প্ৰতিদিনে কণ্টিনিউ কৰিম। এনেও কামটো কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকেও কৰিব, সুফল পাব। ভাল চিন্তা কৰিব, ভাল কাম মনত লৈ আপোনালোকে আগবাঢ়ি যাব। তাকে কৈ পুনৰ নতুন বছৰৰ শুভকামনা জনাই ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।